ক্ষুব্ধ ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক কেঁচা চাহপাতৰ উচিত মূল্য লাভ নকৰে খেতিয়কে নিৰ্বাচনত বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিব খেতিয়কে কেনিয়াৰ চাহে সংকট আনিছে থলুৱা খেতিয়কলৈ চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক কেনিয়াৰ পৰা চাহ আমদানি কৰাত অস্বাভাৱিক হাৰত হ্ৰাস পাইছে কেঁচা পাতৰ দৰ কেঁচা চাহপাতৰ দাম নিম্নগামী হোৱাত দুৰ্যোগ নামি আহিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ সন্মুখলৈ সদৌ অসম বটলিফ ফেক্টৰী এছ'চিয়েশ্যন উত্তৰ পূব ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা উজনি অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সংবাদমেলত প্ৰকাশ হৈছে উদ্বেগজনক তথ্য ক্ষুদ্ৰ চাহ খেতিয়কৰ অভিযোগ অনুসৰি ৩ শতাধিক বহুজাতিক প্ৰতিষ্ঠানে ক্ৰয় কৰিছে কেনিয়াৰ নিম্নমানৰ চাহ কেনিয়াৰ চাহ ভাৰতৰ উচ্চমানৰ চাহৰে বিহলাই পুনৰ বিদেশলৈ ৰপ্তানি কৰিছে যাৰ ফলত প্ৰকৃত চাহৰ চাহিদা নিম্নগামী হৈছে বজাৰত আজিৰ দিনত প্ৰায় ৮ টকা 10 টকাত আমি চাহপাত বিক্ৰী কৰিবলগীয়া হৈছে আৰু আমাৰ যিটো কষ্ট চাহপাত উৎপাদনৰ ক্ষেত্ৰত কষ্ট প্ৰায় আজি 14-15 টকা তাৰ বিনিময়ত আমি 10 টকা বা 8 টকা 10 টকা পাই আছোঁ তাৰমানে আমি চাহপাতৰ খেতিত প্ৰায় 5 টকা 6 টকাকৈ আমি লোকচান ভৰি আমি এই খেতিটো কৰি আছোঁ বিচাৰোঁ এটা খেতিয়কে যদি চাহটো যেতিয়া খেতিয়কে স্মল গ্ৰ'ৱাৰ্ছে যেতিয়া উৎপাদন কৰে সিহঁতৰ মিনিমাম কষ্ট নহ'লে 20 ৰুপিজ এটা আমি ধৰিব পাৰোঁ বেছিয়ে হ'ব কিন্তু মই কৈছোঁ 20 ৰুপিজৰ তলত যদি চাহৰ দাম আহি যায় গ্ৰীণ লিফৰ দাম আহি যায় সিহঁতি কেনেদৰে ছাৰ্ভাইভ কৰিব আৰু আমি যদি ইম্পৰ্ট হৈ পেলাই চাহবিলাক যদি আহি পেলাই ডমেষ্টিক মাৰ্কেটবিলাক খাই দিয়ে তেতিয়াহ'লে আমাৰ চাহটো ক'ত বিক্ৰী কৰিম এই ক্ষেত্ৰত শুল্কবিহীন আমদানি ব্যৱস্থাৰ পৰিৱৰ্তন নহ'লে অসমৰ চাহৰ মৃত্যু ঘণ্টা বজাটো নিশ্চিত বুলি প্ৰকাশ কৰে ক্ষুদ্ৰ চাহ খেতিয়কে আনহাতে কলকাতা চাহ নিলাম কেন্দ্ৰত ৰাজ্যৰ চাহ খেতিয়কে লাভ নকৰে উচিত মূল্য উল্লেখযোগ্য যে তথ্য অনুসৰি 2024 চনত কেনিয়াৰ পৰা চাহৰ আমদানি হৈছিল 46,15,102 কেজি আনহাতে চলিত বৰ্ষত বৰ্তমানলৈ আমদানি হৈছে 61,93,491 কেজি অসমৰ ভাৰতবৰ্ষলৈ কেনিয়া চাহপাত আহি যে আমাৰ ভাৰতবৰ্ষকে আদি কৰি অসমত প্ৰডাকশ্যন হোৱা চাহ খেতিয়ক যে মৰিব লৈছোঁ এই কথাটো তেওঁ কি দেখা নাই নে শুনা নাই আমাৰ মাটিত আদানীৰ চকু নেকি আম্বানীৰ চকু নেকি এই 300 কোম্পানীক যে তেওঁলোকে মানে কোম্পানীৰ যোগেদি যে কেনিয়াৰ পৰা চাহ আনিছে সেই 300 কোম্পানীক মদত পুষ্ট হৈ আছে নেকি আদানী বা আম্বানীৰ যোগেদি গতিকে এই কথাখিনি কিন্তু হিমন্ত বিশ্ব শৰ্মাই ধুনীয়াকৈ ভাবক তেওঁ যিমান ইয়াত হিন্দু মুছলমান কৰিবলৈ চেষ্টা কৰক জাতি জনগোষ্ঠীৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰক পেটৰ ভোকটোতকৈ একো ডাঙৰ ৰাজনীতি হ'ব নোৱাৰে কেঁচা চাহপাতৰ দামৰ ক্ষেত্ৰত নিম্নগামী হৈছে এইটো সাংঘাতিক ধৰণে আমাৰ খেতিয়ক ক্ষতিগ্ৰস্ত হৈছে আৰু এতিয়া এই গোটেই ব্যৱস্থাটোৰ লগত আমি চাহ খেতিটোৰ লগত জড়িতভাৱে ক্ষুদ্ৰ খেতিয়কসকলে উৎপাদন কৰা চাহ যি ধৰণে আমি প্ৰাপ্য পাব লাগিছিলে সেই ধৰণে প্ৰাপ্যৰ পৰা আমি বঞ্চিত হৈছোঁ ৰাজ্যৰ চাহৰ বজাৰৰ এই অৱস্থাৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰক আহ্বান জনায় ক্ষুদ্ৰ চাহ খেতিয়কে কাৰণ প্ৰতি কেজি চাহপাত উৎপাদনৰ বাবে 24 টকাৰ পৰিৱৰ্তে খেতিয়কে লাভ কৰে মাত্ৰ 13 বা 14 টকা এই ক্ষেত্ৰত আগন্তুক বিধানসভা নিৰ্বাচনত 33টা সমষ্টিত বিজেপিক বিৰোধিতা কৰাৰ সিদ্ধান্ত ক্ষুদ্ৰ চাহ খেতিয়কৰ আপোনাৰ মানে অসম চৰকাৰে এই ক্ষেত্ৰত আৰু মানে কেন্দ্ৰীয় চৰকাৰৰ ইণ্ডাষ্ট্ৰি কমাৰ্চ ডিপাৰ্টমেণ্টে এই ক্ষেত্ৰত এটা ভাল ধৰণে চৰকাৰে সিদ্ধান্ত ল'ব লাগিব যাতে আমাৰ অসমৰ যিসকল আমি মানে ক্ষুদ্ৰ চাহ খেতিয়ক আছোঁ এই ক্ষুদ্ৰ চাহ খেতিয়কসকল যাতে আমি মানে কেঁচাপাত ৰাজপথত যাতে পেলাই দিব লগা নহয় 33টাৰ পৰা তোমাৰ 13টালৈ আহিব যদিহে গোলাঘাটৰ পৰা মোটামুটি শদিয়ালৈকে কিমানটা সমষ্টি আছে হিচাপ কৰা উত্তৰ পাৰত কিমানটা সমষ্টি আছে হিচাপ কৰা 33টা বিধানসভাৰ সমষ্টিলৈ তুমি মুখ্যমন্ত্ৰী হৈ আছা নামনি অসমতো গেলিলেই এই বিহাৰৰ ইলেকশ্যনটো তোমালোকৰ বিপক্ষে গৈছে মোদীয়েতো নিজৰ চাৰ্টিফিকেট শ্ব' কৰিব নোৱাৰিলে গতিকে আমাৰ কিন্তু ভোকক তোমালোকে কিনিব নোৱাৰিবা ডুমডুমাৰ পৰা সুজিত দে জাগুনৰ পৰা অনিল শৰ্মা আৰু ডিব্ৰুগড়ৰ পৰা হোমেন ফুকনৰ ৰিপৰ্ট প্ৰাগ নিউজ